গৈ এইডোখৰ যে ভেটিটো দেখিছে এইটো যাদৱ পায়েঙৰ অৰিজিনেল পুৰণা মানে ভেটি আছিলে এইটো চাওক মই অকণমান আঁতৰ পৰা দেখাইছোঁ এই দেখিছেনে এইডোখৰ বাম আৰু এইডোখৰ ভেটি দেখিছে এই ভেটিডোখৰ দেখিছে যে এইটোৱে আছিলে ইয়াত যাদৱ পায়েং ইয়াতে আছিলে ন প্ৰথম বহুত বছৰ আগৰ কথা তাৰমানে ইয়াতে আছিলে এওঁ লোকেল গেজেংদা তো সেইকাৰণে তেওঁ জানে আমাক দেখুৱাই দিলে দেখোন কোনটো এই জোপাতে যেনিবা কি হাতীয়ে বা গড় এনেকৈ লাহেকৈ উমাই থাকিলে কোনে দেখে নিবা এনেকৈ থাকে নেকি দিনতে মানে কোনে দেখিব সঁচাকৈ দেই এই জোপোহাত সোমাই থাকে কিবা কিবা কেনেকৈ দৌৰিব লাগিব ক'বা নহ'লে হাতীয়ে খেদিলে তোমাৰ ডিঙিটো উঠি ল'ব লাগিব কিমান দূৰ যাব লাগিব আধা কিলোমিটাৰমান যাব লাগিব নে 1 কিলোমিটাৰমান আধা কিলোমিটাৰ 1 কিলোমিটাৰ বেছি হ'ব 1.5 কিলোমিটাৰমান এতিয়া হাবি হৈ যাব লাগিব তেওঁ চাপো খুটি লৈ আমি গৈ আছোঁ মলাই কাঠনি ওচৰত নি মলাই কাঠনিৰ ওচৰত ফৰেষ্টৰ এডভেঞ্চাৰ কৰা লিখা লাগিছে নানো সেইটো সেইটো পিন্ধি লোৱা মজা লাগিব এতিয়া আমি গৈ আছোঁ জীৱ খুৰাৰ খুটি লৈ মজা লাগিছে এই বছৰ সেইবিলাক নেচাৰেল পৰিৱেশত আহি কি মজা লাগে সেইবিলাক খুটি আছে সৰু সৰু ব্ৰহ্মপুত্ৰ এৰি থৈ যোৱা কিছুমান খুটি আছে ইয়াত মাছ ওলায় ন মাছ ওলায় ইয়াত ইয়ালৈ আহিলে মানে আমাৰ নানু ভাই বেষ্ট বন্ধু গেজেল ভাই মুকুল কুমাৰ মোৰ নাম এনে গাঁৱত মাতে গেজেল বুলি মুকুল কুমাৰ হয় ইয়াত মাতে গেজেল বুলি তেওঁৰ লগতে এতিয়া যাম জীৱ খুৰাৰ চাপৰিলে খুটিলে তাতে চাম গৈ পেলাই আপোনালোকক চাই দেখুৱাই থাকিম ভিডিঅ'টো গোটেইবোৰ দেখুৱাই যাম চব দেখুৱাব নে আজি দেখুৱাই মানে তোমালোকৰ এই ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰিটো যে চব দেখুৱাই এইটো গোটেইটো কি আছে চব দেখাই দিবা এইফালে আপুনি চালে ওলাই যাদৱ পায়েঙৰ ৰিজাৰ্ভ এইফালে লাগি আছে আৰু এইফালে হাতী চাতী আছে বুলি কৈছে হাতী কিবা কেনেকৈ দৌৰিব লাগিব ক'বা নহ'লে হাতীয়ে খেদিলে তোমাৰ ডিঙিটো উঠি ল'ব লাগিব এইবিলাক কি হয় এইবোৰ মাদুৰী বন এইটো মাদুৰী বন বুলি কয় মাদুৰী বন আৰু এইটো আপোনাৰ কঁহুৱা বন বুলি কয় সেইটো কঁহুৱা বন চিনি পাইছোঁ এইটো মাদুৰী বন ফুলে নেকি এইটো ফুলে নি আৰু এইটো বিৰিঙা বন বুলি কয় নহয় এইটো মাদুৰী বনটো চিনি পোৱা নাই বেৰ ফুল হয় আৰু ইয়াত তোমাৰ এইবোৰ কাটি ইয়াৰ পাতবোৰৰ পৰা বেৰ বনাই ন পাতি বনাই ধৰা পাতি এইবিলাক বনাই এইটো মাদুৰী বন চক মই আজি প্ৰথম দেখিছোঁ হাতী গোবৰ চক হাতী পাৰ হয় যে এইফালে হাতী গোবৰ চক আৰু আমি এইবিলাক গৈ থাকিব লাগিব এইফালেদি আহা গেজেল ভাই আগত যোৱা এইবোৰ চক হাতী গোবৰ এইফালে সেইবিলাক ঘৰ ভাঙি দিলে হাতী ওলায় হাতী দঁতাল হাতী ওলায় ইয়াত সাৱধানে যাব লাগিব এইবোৰ শিমল গছ দেখিছে শিমল গছৰ পৰা কপাহ ওলাই যে এইবিলাক কপাহ এইবিলাক তোলা নেকি কপাহ কয়তো তোলা এই শিমলি তোলা এইবোৰ কেনেকৈ কেজি 160 টকা কেজি এইবিলাক বিক্ৰী কৰে ঢেৰ আছে শিমল গছ আহি আছোঁ জীৱ খুৰাৰ চাপৰিলৈ ইমানে ভিতৰলৈ সোমাই আহিলোঁ নহয় ওলাই গৈ যাবলৈ হ'লে মানে বাটে পাহৰি যাওঁ আমাৰ এতিয়া ফৰেষ্ট এইখন যাদৱ পায়েঙৰ ফৰেষ্ট ইয়াৰ পৰা আৰম্ভ হৈছে নে সেয়ে কৈছে ইয়াৰ পৰা আৰম্ভ হৈছে যাদৱ পায়েঙৰ মলাই কাঠনি যিখন ইয়াৰ পৰা আৰম্ভ হৈছে আমি এতিয়া বহুত ভিতৰলৈ সোমাই আহি আছোঁ এতিয়া প্ৰায় 1 কিলোমিটাৰমান সোমালোঁ আৰু যাব লাগিব কিজানি আৰু কিমান যাব লাগিব আৰু 2 কিলোমিটাৰমান যাব লাগিব গৈ আছোঁ আৰু এটা আচৰিত কথা ইয়াত বাঘ মানে আছে হৰিণা আছে হাতী ওলায় কিন্তু বান্দৰৰ জাক নাই মানে ক'ৰবাত কেতিয়াবা এটা দুটা আহে আৰু গুচি যায় কিন্তু আচৰিত কথা নহ'লে এখন অলপ ডাঙৰ হাবি বান্দৰ নাই আৰু মানে বাঘ থকা কাৰণে আচলতে নাহে সিহঁতি ভালুক নাই বাঘ হৰিণা হাতী গড় চব গড়ো আহে ন গড়ো আহে
গড়ো আহে বান্দৰটো এইটো কাৰণে নাথাকে তাৰমানে বাঘ থকাৰ কাৰণে আচলতে বান্দৰ খাবৰ কাৰণে বস্তু লাগে বান্দৰ মাজে মাজে আহে মাজে মাজে আহে যোৱা বছৰ আহিছিলে আপোনাৰ দুটা আহিছিলে বাহ আমি ক'লৈ আহি আছোঁ যেন কাজিৰঙা ৰিজাৰ্ভৰ ভিতৰতে সোমাই আহিছোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক বুলি ক'লেও বেয়া নহ'ব এটা পাৰ্টে হয় অঁ আৰু এইটো পৃথিৱীৰ বৃহৎ নদীদ্বীপ মাজুলী হয় দুটাৰ কাৰণে বিখ্যাত এটা মাজুলী পৃথিৱী ৱৰ্ল্ড মানে বিখ্যাত নদীৰ দ্বীপ আৰু এজন মোলাই কাঠনি মানে যিখন মোলাই ফৰেষ্ট ৰিজাৰ্ভ এই দুইখনৰ কাৰণে এইখন বিখ্যাত এতিয়া আমি মোলাই ফৰেষ্টতে আহি আছোঁ চাওক সেইখন এইফালে চাওক 360 ভিউটা চাই লওক এইয়া গৰু জাক জাক আছে দেখিছে ম'হো আছে গৰু আছে ছাগলীহে দেখা নাই বেছি ছাগলীৰ সংখ্যা কম আছে ন কি আৰামত চৰি আছে কিমান আছে আৰু মানে যে গৰু চিৰিয়াখানা এনেকুৱা লাগিছে চাওক সেইবোৰ চাওক সেয়ে চাকনি হাতী গোবৰ দেখিছে এতিয়া হাতী নাই কোনো মানে নাই হাতী আছে মহে ঘূলি মাৰ চাওক ঘূলি মাৰি ইয়াত শুই দিছে সেইবিলাক কেনেকুৱা ৰাস্তা ঘৰটো কোনডোখৰত আছিলে প্ৰথম আগত আছিলে ইয়াতে প্ৰথম এইডোখৰ মলাই কাঠনি বেক চাইড নে ফ্ৰণ্ট চাইডটো মোলাই কাঠনি অঁ মানে প্ৰথম তেওঁৰ ঘৰ ইয়াতে আছিলে আচ্ছা তেওঁ ইয়াৰ লোকেল মানুহটো সেইকাৰণে জানে তাৰপিছতে তালৈ উঠি গ'ল ন আমাৰ পেহাৰ হয় তোমাৰ পেহা নেকি নিজৰে পেহাৰ অঁ তেওঁ পেহা হয় তোমাৰ অঁ এইটো ৰাস্তা চাওক গাড়ী লিক আগতে যেতিয়া মানে শুকাই আছিলে তেতিয়া গাড়ী আহিছিলে এতিয়া আমি খোজেৰে গৈ আছোঁ মলাই কাঠনি ফ্ৰণ্টেদি সোমাই আহি আছোঁ এইবিলাক এইবোৰ চব হাতীয়ে মুহুতি আছে ন অঁ গম ল'লৈ যাব লাগিব অঁ সিহঁতে হাতী থাকিব পাৰে অঁ এইবোৰ চাওক হাতী গোবৰ দেখিছেনে হাতী থাকিব পাৰে গম ল'লৈ যাব লাগিব এওঁ মানে অকণমান গাইড লাইনত গৈ আছে এওঁ গাইড গৈ আমাক গৈ আছে এতিয়াহে বিপদ হ'ল এতিয়া পানী আছে এইডোখৰ পাৰ হ'ব লাগিব চাব লাগিব আমি চাই প্ৰথমতে কিমান দ আছে ময়ে যাওঁ অঁ তুমি গৈ লোৱা তাৰপিছত আপোনালোকে আহিব তাৰপিছত মই যাম অঁ অলপ দ আছে মই পাৰিম এইডোখৰত চাচোন এইডোখৰত চা নানু পাৰ হৈছে এতিয়া মই পাৰ হ'ব লাগিব মোলাইৰ নাৰ্চাৰী হৈছিলে মোলাই নাৰ্চাৰী কোনফালে আছিলে এই আপোনাৰ সেই আচ্ছা এইফালে আছিলে অঁ মানে এইখন আছিলে মোলাই নাৰ্চাৰীখন মানে এইখন আছিলে এইখন আছিলে ন এইফালে আছিলে অঁ সেইটোদি ৰাস্তা আছিলে মানে অঁ অঁ এতিয়া আমি তাত ক'ব নোৱাৰি নহয় হাতী চাতী তাতে থাকে বেছি অঁ হাতী মানে আমি এইটো দি যাওঁ অঁ মানে দাদাই জানেতো হে হাতী দেখিছেনে এইটো উই সাফলো হয় অঁ উই ধুনীয়া হাতী থকা তেওঁ জানে কোনফালে থাকে কোনফালে নাথাকে গতিকে তেওঁ লগত গাইড লৈ পেলাই অহা ভাল আমি গাইড লৈ সেইকাৰণে আহি আছোঁ কেতেকী চৰাইৰ মাত একদম এই নিজান পৰিৱেশত হাবিৰ মাজত আৰু লগতে এয়া আমাৰ গেজেল ভাই আৰু নানু ভাই আৰু মই আহি আছোঁ দেখিছে মলাই কাঠনি একদম যোনডোখৰ এইডোখৰ একদম ফ্ৰণ্টৰডোখৰ মানে ইফালে গ'লে গোটেইখন মলাই কাঠনি আৰু এইফালে হাতী থাকিব পাৰে সেইটো কাৰণে আমি যোৱাগৈ নাই এইফালে দি গৈ আছোঁ এইটো ৰাস্তা দি গৈ আছোঁ হৰিণা ওলাইছে হৰিণা হৰিণা এইখন ৰিজাৰ্ভত হৰিণাও আছে যাব লাগিব পিছে পিছে নচিব বেয়া নেদেখিলোঁ দেখিলে অঁ অলপ দেখিলে
হৰিণা ওলাইছিলে যে নেদেখিলোঁ, কিন্তু নানু ভাই আৰু তেওঁ দেখিলে, গেজেল ভাই দেখিলে। মহকেইটা চাইছে আমাক, মহকেইটা ডিঙি মেলি চাইছে কোন আহিলে বোলে হাবিৰ মাজত। এইকেইটা ভিডিঅ' চিডিঅ' বনাই আছে, খুব চাইছে, মাতি উঠিছে ভিডিঅ'ত। এইটোতো ডাঙৰ এটা ৱৰ্ল্ডৰ ভিতৰত ডাঙৰ ইহা পলো এইটোৱে নেকি, অলপ ওখ নিৰো, মাটি লেভেলৰ পৰা 15 ফুট 20 ফুট ওখ। চক কি ডাঙৰ ইহা পলো, হৰিণা আছে, হৰিণা থাকিব পাৰে। কোন টাইমত হৰিণা ওলাই ঠিকা নাই, সেইকাৰণে এনি টাইম কেমেৰা অন কৰি গৈ আছোঁ। এইখন চাওক, গোটেইখন হিচাপ ইয়াৰ ভিতৰত আমি আহি আছোঁ। হাতী কেঁচা খোজ আছে মানে হাতীত বৰ্তমান আছে। এইবোৰ হাতী কৰিছে, হাতী কুকুৰ মাজে মাজে আহি আছোঁ। গোটেইবোৰ হাতীয়ে ভাঙা হয়, গোটেইবোৰ হাতীয়ে ভাঙা দেখিছে, চব হাতীয়ে ভাঙিছে। এইখিনি মৌ চক, এইটো মৌ আমাক চাই উঠিছেহি, শুই আছিলে, সেইটো এটা গুলি মাৰি আছে। সেইটো মতা মৌ, বগৰী কাইট হাতত লাগি ধৰিছে। এইখিনি পানী পাৰ কৰিব লাগিব, ইফালে দি পৰি চক কিমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, কিমান ধুনীয়া লাগিছে। এতিয়া বতৰ বেয়া হৈছে, লাহে লাহে বৰষুণ আহিব ধৰিছে। এইখন বৰষুণ আহিব ধৰিছে, এতিয়া বেছি ভাল লাগিব, বৰষুণ দিলে বেছি ভাল লাগিব। এইবিলাক জেগাত বৰষুণ দিলে আহি এটা এক্সট্ৰা মানে অনুভৱ পোৱা যায়। এইখন চব কি মজা লাগিছে, গল্ফ ফিল্ডৰ লিখা লাগিছে। মাজে মাজে কহুৱা বনবিলাক আছে, ৱাহ এইবোৰ চব কহুৱা বনবিলাক আছে, গল্ফ ফিল্ডৰ লিখা লাগিছে। এইবোৰ চব এইবোৰ কহুৱা বন, ৱাহ। আচ্ছা, এই দলংখন কাহিনীটো কি হ'ল, দলংখন কেনেকৈ আছে ভাবিৰ মাজত? ৰিজাৰ্ভলৈ মানে ফাৰ্মলৈ সোমাই যায় যে, পায়েঙৰ কাৰণে এইখন প্ৰথম মানে এণ্টি এইটোৱে, এইখন পায়েঙে বনাইছে। যাদৱ পায়েঙে বনাইছে। তাৰমানে এইখন এতিয়া সোমাম তাৰমানে ন তাৰ হেৰিলৈ। এতিয়া আমি ফাৰ্মলৈ যামগৈ আৰু। আচ্ছা, যাদৱ পায়েঙৰ যিখন গৰু ফাৰ্ম, সেই ফাৰ্মলৈ যোৱাটো তেওঁ দলং বনাই দিছে। ঠিক আছে, এখন দলং বনাই দিছে। বৰষুণ আহি গ'ল, মজা। ছাতি আছে বাৰু। এতিয়া আজাৰ গছৰ তলত আমি, গোটেই সোপা আজাৰ গছ, এতিয়া আজাৰ গছৰ তলত চ কি মজা লাগিছে আজাৰ গছখিনি। এতিয়া ফুলবিলাক ফুলি সৰি গ'ল, সেইকাৰণে ফুল দেখাব পাৰিলোহেঁতেন, ফুলখিনি দেখাব পৰা নাই। এইখন আজাৰ গছৰ এই হাবি, সেই মাজেদি পাৰ হ'লোঁ আমি, সেই মাজেদি পাৰ হৈ আহিলোঁ। কিন 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 বৰষুণ দি আছে। এইডোখৰ আমাৰ কি বুলি কয়, কাৰ্তিক চাপৰি। আৰু বৰ্তমান য'ত খোজকাঢ়ি আছে এইডোখৰ, এইটো এনে যাদৱ পায়েঙৰ ৰিজাৰ্ভৰ মাজেদি আহি আছোঁ। মানে এইডোখৰ কি গৰু আৰু ম'হ চৰে এইবোৰত, হাতী চাতি বাঘ চাঘ এইবোৰ আহে নি? বিভিন্ন ৰকমৰ বস্তু মানে ইয়াতে থাকে। আচ্ছা, এইখন চাপৰিতে, এইখন চাপৰিতে থাকে। কিমান ডাঙৰ চাপৰি দেখিছেনে, মুকলি। সেইফালে তাৰ মানে 4-5খন মানে ফুটবল খেলা ফিল্ড বহি যাব ইয়াত। ফাইনেলি আহি 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 পাইছোঁহি জীৱ খুৰাৰ খুঁটি। আমি কিমান দূৰ খোজকাঢ়িলোঁ? 3-4 কিলোমিটাৰমান হ'ব, 3-4 কিলোমিটাৰমান হ'ব। সেয়া পাইছোঁহি জীৱ খুৰাৰ খুঁটি, টিং চিং দি ধুনীয়াকৈ থৈছে। জীৱ খুৰা ওচৰত পালোহি, এয়া নানু ভাই কথা পাতিছে, ব'লা। আহি আহি পালোহি। এই খুৰাকে বিচাৰি বিচাৰি ইমান দূৰ আহিলোঁ, ইমান ধুনীয়াকৈ বনাই লৈছে।
ঠিক আছে হ'ব মই দেখিলোঁ দেই ভালে আছে ন ককা খুৰা আমাৰ খুৰা হয় খুৰা মানে ইয়াতে পকা ঘৰ বনাব পকা ঘৰ চব থাকিবৰ কাৰণে চাংঘৰ বনাই ল'ব ইয়াত আপোনাৰ গৰুবিলাক গাখীৰবিলাক আপুনি বিক্ৰী কৰে কিমান লিটাৰ ডেইলি ওলায় আজি 12 লিটাৰ হৈছে আজি 12 লিটাৰ আৰু ইয়াৰ পৰা আপোনাৰ তালৈ আপোনাৰ ডেইলি অহা যোৱা কৰে ন আপুনি ডেইলি অহা যোৱা কৰে কিমান আছে গৰু এতিয়া 288 মহ নাই ন 288 গৰু আছে চব চিন্তা কৰক এইটো বয়সত এইখিনি চাহ বনাই আছে চাহ খাই লওক খুৰা চাপৰিৰ পৰা আপোনাৰ খুটিৰ পৰা আৰু অকণ আগলৈ যাওঁ মানে খুৰা চিনাকি আছে তাতে অলপমান কিবা কিবি চাই আহোঁগৈ খুব এই মস্ত মানুহ আছিলে শকত মস্ত এই মস্ত এই মুচ আছিলে কিমান বছৰ আগৰ পৰা লগ পোৱা মই 2010 মানৰ পৰা পাইছোঁ খুৰাক এতিয়া মানে অকণমান খেতি স্বাস্থ্য ঠিকে আছে খুৰা বেঙেনা খেতি মাটিমাহৰ খেতি আলু খেতি আপুনি খেতি দেখালে বেছি খালে মাটিমাহ একেবছৰ বেছি মই একেবছৰ সেই মাটিমাহৰ পইচা ট্ৰেক্টৰ কিনি আনিছোঁ বাপৰে বাপ ডাঙৰ ট্ৰেক্টৰ মানে 1.5 লাখ টকা একেমাহে পাইছোঁ ডাঙৰখন ডাঙৰখন মানে এখন কিমান লাখ এখন মই সেইখন 6.5 লাখত আনিছোঁ চব মাই গড এটা ছিজনৰ মাটিমাহ খেতি কৰি ট্ৰেক্টৰ কিনি আনিছোঁ বাৰে বাহ নৈ লৈ গ'ল মাটিবোৰ নৈ লৈ গৈছে ঘৰত কৰিয়ে আছিলোঁ আপোনাৰ এতিয়া এই গৰু সেইবিলাক যে আছে সেইবিলাক কিবা পানীয়ে নিয়ে নিও ব্ৰহ্মপুত্ৰ যোৱাৰ পৰা লৈ গ'ল প্ৰায় 250 মান গৰু 220টামান গৰু উটুৱাই লৈ গ'ল 220টামান গৰু যোৱা বছৰ উটুৱাই লৈ গুচি গ'ল নহ'লে মোৰ গৰু ভালেমান আছিল বাৰে বাহ মানিব লাগিব তেওঁ খুৰা এইটো চাপৰিৰ ভিতৰত চবতকৈ বেছি গৰু থকা এতিয়া আছে এতিয়া বৰ্তমান মানে কি আগৰ পৰাই খুৰাৰ ওচৰতে বেছি গৰু থাকে কিন্তু বৰ্তমানো খুৰাৰ ওচৰতে গৰু আছে যদি ইমান উঠি গৈছে খুৰাৰ ওচৰতে বেছি আছে সেইটো সঁচাকৈ দেই চিন্তা কৰক এই মাজুলী চাপৰি এডোখৰ কি জেগা খুৰা হেৰি অৰুণা চাপৰি কাৰ্তিক চাপৰি অৰুণা চাপৰি দুটাই কয় ন এই চাপৰিত এজন এনেকুৱা ধৰণৰ মানুহ থাকিব বুলি আপুনি কল্পনা কৰিবনে চাওক কিমান মানে কষ্ট কৰে আৰু তাৰ মূল্য ধুনীয়াকৈ পায় সেইডোখৰ তেওঁ চাপৰি হয় আৰু এতিয়া আমি ক'লৈ গৈ আছোঁ খুৰা এতিয়া কাৰেঙৰ মানে উমিৰাম পেগু বুলি কয় এই তেওঁৰ ওচৰলৈ গৰু দুটা বিচাৰি চাওঁ গৈ আছোঁ সেইটো এটা চাওক খুটি জেগা সেইখন চাওক সেই দাদা গোটেইখন জলকীয়া খেতি জলকীয়া লাগি আছে দাদা জলকীয়া কিমান আছে খেতি জলকীয়া খেতি কিমান আছে জলকীয়া কেজি এইবিলাক 30 টকাকৈ ইয়াত দিওঁ আৰু 30 টকাকৈ কেজি দিয়ে আৰু কি আছে খেতি কি আছে খেতি মানে অকল এইবিলাকে আছে আৰু সব এৰি ধনিয়া সিঁচিছিলোঁ আচ্ছা হাতীয়ে আমনি কৰে নি হাতী আমনি কৰে সব খুলি কৈ দে আচ্ছা হাতী সব দিন আহে আজিও আহিছিলে মানে কষ্ট হয় হাতীৰ কাৰণে কষ্ট ঘৰ চৰ ভাঙি দিয়ে সব ভাঙি আদায় কৰি দিয়ে এইবিলাক ঘৰ চৰ হাতী আছে ভাঙি দিছে দেখিছে আৰু আপোনালোকৰ ইয়াতে মানে কি ৰাতি থাকে নি নে দিনত থাকে দিনত আমি তাকো ৰাতি এই আমাৰ গোৱালটো থাকে ৰাতি গোৱাল থাকে অকলে থাকে নি অকল কেইজনমান থাকে ৰাতি অকল হাতী আহে নহয় নহ'লে দিগদাৰ হ'ব ন আপোনালোকৰ আৰু গৰু চৰু আছে নি গৰু আছে বাৰু গৰু চৰু আপোনালোকে গাখীৰ চাখীৰ বিক্ৰী কৰে গাখীৰটো বিক্ৰী লিটাৰ কেনেকৈ দিয়ে সেইবিলাক 45 টকা 40 টকা এনেকুৱা আচ্ছা আপোনাৰ গৰু গোহালি হেৰিটো গোহালিলৈ যাম ব'লক দেখামগৈ গোটেইটো আলু আছিলে ফুল আলু এইখিনিৰ পৰা এই জেউৰা দিয়াৰ অকণমান আগৰ পৰা এই ককায়ক এইখিনিত একচিনমান অকণমান কৰিছিলে বপৰাই ইয়াৰটো মোৰটো খাই পেলালে হাতী এটাও খাব নাপালোঁ চব চাফা কৰি দিলে চপা একদম কিমান মান আহে জাকত হাতী এৰি 5টামান আহিছিলে 5টা 6টা এইবোৰ ক'ৰ পৰা আহেনো এইটো এই ৰঙাগড়াৰ এই হেৰি কাজিৰঙা বুলি কৈছে পাৰ হৈ আহে সাঁতুৰি দিয়ে সাঁতুৰিনো আৰু এতিয়া আকৌ 100 মান আহি এইটো ভেন্দি গছ মানে ৰাতি 11টা বজাৰ পৰা ৰাতিপুৱা 4টা বজালৈকে আছে লাগিলে পুলি কেইটামান কৰিবতো একো নোৱাৰে আপোনালোকে ন ইয়াৰ পৰা আকৌ এই জেউৰাটো এই জপনাটো ভাঙি পেলাই ডাইৰেক্ট আমাৰ তালৈ মানে হেৰি কৰিছে উমাইবলৈ কৰিছে তাৰপৰা মই পিছু বুলি দুবাৰমান চিঞৰি দিলোঁ তাৰপৰা এই লাহেকৈ ইয়াতে থিয় হৈ আকৌ থাকিলোঁ
বহুত আমনি দিয়ে হাতীয়ে ফৰেষ্ট অফিচ খুৰাৰ হাতত এখন মানে গৰু কিমান আছে ইয়াত কিমান থাকে গোহালিটোত গৰু ইয়াত 100 ওপৰে হ'ব বা এখন খুৰাৰ গৰু থকা গোহালি ঘৰ চক কিমানখিনি গৰু আছে আৰু চব এতিয়া ওলাই গ'ল চৰিবলৈ মানুহে লৈ যায় নে নিজে যায় নিজে যায়গৈ ইয়াত 100 ওপৰত গৰু আহে বা 150 মান গৰু হ'ব বা এতিয়া কিমান সময়ত আহে সিহঁতি আকৌ আহে নিজে আহে নে নিজে 4টা 4:30 5টাত আহে 4:30 5টাত আহি যায় বাপৰে বাহ এয়াই মানে ইয়াত মানুহবিলাক ইমান কৰ্মী নহয় চাওকচোন আমি তাত 2-3টা গৰু পুহিবলৈ দিগদাৰ ইয়াত 150 গৰু পুহিছে আহক খুৰাৰ মানে এইবিলাক চাওক এইবিলাক হাতীয়ে ইমান উপদ্ৰৱ কৰে ইয়াত আহি চাওক এইটো চা এইবিলাক সব নৈৰ কাঠ পৰা মই আনি এইটো একদম গোটেইটো এইবোৰ চব নৈত যে উটি আহে উটি অহা কাঠবিলাক আপুনি খুটা বনাইছে এইবিলাক চব এইটো চেচু কাঠ ন বা ভাল কাঠ আহে তাতে মানে আপোনালোকে হাতীয়ে দিগদাৰ কৰে ন এই ইমান কষ্ট কৰাৰ পিছতো হাতীয়ে দিগদাৰ কৰে এইবিলাক ভাঙি এইকণ উমাই পেলাই এইকণ পাৰ হয় এই চতি ইয়াত এই চতিটো ভাঙিলে এইটো চতি ভাঙিলে এইটো এই ভাঙাৰ কাৰণে ইয়াত পকাৰে বান্ধি থৈ ইয়াতে মানে বহুত দিগদাৰ কৰে ইয়াতে ন বিশেষ গৰুৰ খুঁটিৰ বিষয়ে অলপ ইয়াত নিমখ দিয়ে এইটো কি দিয়ে নিমখ দিয়ে এখন নিমখ দিয়া ট্ৰে নাওৰা এখন মানে ইয়াত গৰুক নিমখ দি দিয়ে সব ভাঙিলে যোৱা বছৰ এখন নিমখ দিব দীঘল আছিলে নিমখ চেলেকি সিহঁতি সেই লোভতে গোহালিত আহি সোমাই যায় আচ্ছা চিষ্টেম আছে চবফালে দি থোৱা এইবিলাক চবফালে দি থোৱা আছে দেখিছেনে এইবিলাক চব দি থোৱা আছে তেনেকৈ নিমখ দি দিয়ে জুতি পাই গাড়ী গুচি আহে আৰু এখেতসকলে ইয়াতে গাখীৰবোৰ এনেকৈ হেঙাৰত ওলমাই থৈ দিয়ে খীৰাই পেলাই ইয়াৰ পৰা বেপাৰীয়ে নিজে লৈ যায় নেকি বেপাৰী নিজে লৈ যায় কাকা শুই আছে ৰাতিপুৱা আহিলো খোৱা বোৱা অকণমান কৰোঁগৈ এতিয়া মাধুৰী গছ যে দেখিছিলে মাধুৰী গছ যে চাইছিলো এইবিলাক বনাই ন মাধুৰী গছে এনেকে বেৰাবোৰ বনাই ঘৰটো ঠাণ্ডা হয় তেতিয়া আচ্ছা সব এইবিলাক ভাঙি চিঙি উঠি চাওঁ দেই ইয়াতে ডেক্সি কেৰাহী খানা চানা বনাই আৰু ধুনীয়াকৈ শুই থাকে আপোনালোকৰ বহা ন এইটো এই চিষ্টেমত ইয়াতে থাকে তেওঁলোকে দেখিছে খুৰাৰ বহাতে এতিয়া আমি এয়া ৰুটি আৰু কণী ভাজি জাম চাম লৈ ধুনীয়াকৈ খাই আছোঁ এতিয়া ভণ্টিয়ে চাহ বাকিছে চাহ এইখিনি খোৱাৰ পিছত খাম আৰু কলি চৰাই সেইটো খাই মানে বনৰীয়া মুৰ্গী কুকুৰা লিখা একেই নহয় জানো কোনবিলাক এই মজৰা ঘাঁহ গৰা কিনাৰত যে মুকলি হৈ আছে নহয় সেইবিলাক সেইবোৰ খাই ন এতিয়া ওলাই আহি আছোঁ হৈ গ'ল চোৱা মেলা এতিয়া দেখোৱা ক'ত যদি হৰিণা চৰিণা পাওঁ দেখুৱাম আপোনালোকক ৰ'ব সেইটো জুম কৰি থৈছে সেইটো গ'ল দেখিলে সেইটো ভাগ্য ভাল যেনে তেনে এটা আপোনালোকক দেখুৱাব পাৰিলোঁ মই নিজে দেখিলোঁ 3টা কিন্তু ৰেকৰ্ডিং কৰোঁতে মাত্ৰ এটা যেনে তেনে আপোনালোকক দেখুৱাব পাৰিলোঁ আঁতৰৰ পৰাই মানে পলাই গুচি যায় আমাৰ এই কাৰ্তিক চাপৰি আৰু মলাই কাঠনি ৰিজাৰ্ভৰ ওচৰত মানে গোটেই জাৰ্ণিটোত সহায় কৰিলে এই গেজেল ভাই আৰু ইয়াৰ লগতে আহি পেলাই গোটেই ভিডিঅ'টো বনালোঁ আৰু নানু ভাইও আছিলে লগত তো আমি সকলো একেলগে এবাৰ বাই বাই কৰিছোঁ দেই বাই বাই তো কেনেকুৱা পালে ক'ব ভিডিঅ'টো চাই পেলাই যদি চাই ভাল পায় কমেণ্ট এটা কৰি জনাব তো আজিলৈ ৰাখিছোঁ বাই বাই এনজয় অসম
বা ভাইটিসকলে আহি গ'লা অঁ কিমানখিনি ল'ৰা ছোৱালী ক'ত ক'ত পঢ়ে বলিত কোন স্কুল দহতীয়া অঁ নহতীয়া বা লাহে 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 এইখিনি ল'ৰা ছোৱালী ডেইলি অকল নাৱত অহা যোৱা কৰে